আজি দিনত 10 বজাত ঘোষণা কৰা হ'ব নেকি অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি মই ইউটিউব চেনেলত বহুত ভিডিঅ' চালো যে আজি অৰ্থাৎ 30 এপ্ৰিলত ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। যদি তোমালোকে গুগলত চাৰ্চ কৰা তেতিয়া পাবা যে 30 এপ্ৰিলত ঘোষণা কৰা হ'ব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা যে SSEC ৰিজাল্ট 2024 ডেট এণ্ড টাইম লাইভ আপডেট। ইয়াৰ তলত তোমালোকে চাব পাৰিছা যে 5 hours ago অৰ্থাৎ এই নটিফিকেশ্যন 5 ঘণ্টা আগত আপডেট দিয়া হৈছে। দি বৰ্ড হেজ কমপ্লিটেড দ্য এছএছ ৰিজাল্ট 2024 আছাম ড্ৰাফটিং প্ৰচেছ এণ্ড ইজ ৰেডি টু এনাউন্স দ্য SSEC ৰিজাল্ট 2024 বাই এপ্ৰিল 30। একচুৱেলি গুগলত এনেকুৱা ফেক নিউজ আপডেট দি থাকে, তো বহুতে ইয়াৰ পৰা আপডেট পাই ভিডিঅ' বনাইছে। ইয়াত তোমালোকে এটা হোৱাটছআপ মেছেজ চাব পাৰিছা। তো এই মেছেজটো মই অসম উচ্চতৰ মাধ্যমিক বিষয়াজনক সুধিছিলো এণ্ড যোৱাকালি এই মেছেজটো সুধিছিলো যে 30 এপ্ৰিলত অৰ্থাৎ আজিৰ দিনটোৰ কথা সুধিছিলো যে দিব নেকি এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা যে তেখেতে কৈ দিলে যে আজি দিয়া নহ'ব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকৰ ডাউট ক্লিয়াৰ হ'ল যে আজি দিয়া নহ'ব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো গুগলৰ পৰা সেই আপডেটটো পাই বহুতেই ভিডিঅ' বনাই দিছে। তো এতিয়া তোমালোকক এটা এপ্লিকেশ্যন শ্বেয়াৰ কৰিম, যিখন এপ্লিকেশ্যনৰ দ্বাৰা অতি সহজে তোমালোকে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ল'ব পাৰিবা। আৰু সেই এপ্লিকেশ্যনখন ব্যৱহাৰ কৰিলে তোমালোকে গম পাই যাবা যে কেতিয়া দিয়া হ'ব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল, কিয়নো সেইখন এপ্লিকেশ্যনত ৰিজাল্ট দিয়াৰ এদিন আগতে নটিফিকেশ্যন দি দিয়া। প্ৰথমতে প্লে ষ্টৰত গৈ চাৰ্চ কৰিবা চেবা ৰিজাল্ট 2024। তো ইয়াৰ পাছত এই এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'বা। এপ্লিকেশ্যনৰ লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, ইয়াৰ পৰাও তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। এপ্লিকেশ্যনটো অপেন কৰাৰ পাছত ইয়াত তোমালোকে আছাম বৰ্ড চিলেক্ট কৰিব লাগিব। আছাম বৰ্ড চিলেক্ট কৰাৰ পাছত ইয়াত তোমালোকৰ দুটা অপশ্যন আহিব। ইয়াত তোমালোকে 12 ক্লাছ চিলেক্ট কৰিব লাগিব। ইয়াৰ পাছত এনেকুৱা এটা অপশ্যন আহিব চেক ৰিজাল্ট নাও। ইয়াত ক্লিক কৰি তোমালোকে অতি সহজে তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা এণ্ড তলত নটিফিকেশ্যন চাব পাৰিছা। তো ৰিজাল্টৰ আগদিনাখন ইয়াত তোমালোকে নটিফিকেশ্যন পাই যাবা। তো চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া।